এৰাম মোতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। আমাৰ সমাজ ব্যৱস্থাত স্বাভাৱিকতে যুৱকসকলৰ আৰু বোৱাৰী বা জীয়ৰীৰ উপস্থিতিটো কম থাকে আমাৰ সমাজ ব্যৱস্থাত। আজি মিতাহাৰ কৰ্ম ইয়াত কিন্তু যুৱক আৰু যুৱতীৰ উপস্থিতিৰ সংখ্যা কম, কিন্তু একে যুৱক যুৱতীয়ে কালি 1 জানুৱাৰী বুলি 31 ডিচেম্বৰ বুলি কিন্তু বহুত কিবা কিবি নিয়ম পালন কৰি দিলে, কিন্তু আজি অনুষ্ঠান ভাগলৈ অহাৰ পৰা তেওঁলোকে নিজকে আঁতৰাই ৰাখে। কাৰণ এইবিলাকেই হয়তো কোনোবা এজন যুৱক আহিল, কিন্তু সেই যুৱকজনক আমাৰ বয়সস্থসকলে যেনেকৈ পথটো দেখুৱাব লাগে তেনেকৈ হয়তো দেখুৱাই দিব নোৱাৰোঁ। আগবাঢ়ি আহিলেও বোলে শৰণ ললা নাই লোৱা, তেতিয়াহ'লে তুমি এইডোখৰৰ পৰা এইপিনে নাহিবা, আৰু এনেধৰণে আমি বাধা প্ৰদান কৰোঁ। মৰম আৰু দয়াৰ ভাৱনাৰে আমি হয়তো তেওঁলোকক যে কোনটো শুদ্ধ কোনটো অশুদ্ধ এইটো বুজাই দিয়াৰ বিপৰীতে আমি তেওঁক লাজ দিবৰ বাবেহে, অপমান কৰিবৰ বাবেহে যেন আমি ৰৈ আছোঁ, তেনেকুৱা ভাৱনাবিলাক আমি প্ৰায়ে আশ্ৰয় কৰোঁ, যাৰ বাবে যুৱ সমাজো বিপথে গৈছে। আৰু আমি প্ৰায় ইজনে সিজনৰ আগত কৈ থাকোঁ যে আজিকালি যুৱকসকল নাহে, বুজিছা, মাতিলেও নাহে, ক'ত আহিব। অন্ততঃ আমি সকলোখিনি যদি এদিন বহোঁ ভাল ধৰণে, বহি লৈ যদি আমি আলোচনা কৰোঁ, সেই আলোচনাত যদি আমি মৰম স্নেহ ভাতৃত্ববোধ পিতা পুত্ৰৰ সম্পৰ্ক যদি সুন্দৰভাৱে আমি বজাই ৰাখিব পাৰোঁ, বোলে তোমাৰ কণ্ঠটো ইমান সুন্দৰ, তুমি কীৰ্তন পাঠ কৰিব পাৰিবা, তুমি আহিবাচোন কালিলৈ, আমি আছোঁ নহয়, তোমাক শিকাই দিম। তুমি নাম প্ৰসংগো কৰিব পাৰিবা, আহিবা। তুমি শৰণ নাই লোৱা নালাগে, সেইটো পাছত হ'ব, প্ৰথম তুমি শিকি লোৱা। এদিন শিকোঁতে শিকোঁতে তেওঁ নিজে শৰণৰ উপলব্ধি কৰিব আৰু তেওঁ নিজ মুখে ক'ব, বোলে বৰদেউতা, বোলে ককা, খুৰা, মই শৰণভাগ লৈ লওঁ বুলি ভাবিছোঁ। কিন্তু পোনেই যদি শৰণভাগ লৈ নল'লে তুমি নাম প্ৰসংগ কৰিব নোৱাৰিবা, তুমি কীৰ্তন পঢ়িব নোৱাৰিবা, আদি আদি ব্যৱস্থাবিলাক আমি বুজাটো যদি দি দিওঁ, তেতিয়া কেতিয়াও আমি যুৱক চামক হয়তো আমাৰ শাৰীলৈ লৈ আহিব নোৱাৰিম। গতিকে আমি চিন্তাখিনি অকণমান বেলেগ ধৰণেও যদি কৰি চাব পাৰোঁ, নিশ্চয় আমি বিচৰা ধৰণে সমাজখন সৰ্বাংগ সুন্দৰভাৱে আমি আগবঢ়াই নিব পাৰিম নিশ্চয়। গতিকে সিদ্ধান্ত দিছে যজ্ঞ বুলি ক'লে কাৰ কথা? সেই উদ্ধৱ তুমি মনত ৰাখিবা যে যি জীৱতত্বই মোতেই চিত্ত অৰ্পণ কৰি কৰ্ম ধৰ্ম ব্যৱস্থাটো পালন কৰিব, তাৰ নাম হ'ল যজ্ঞ। এতিয়া সেই কৰ্ম ধৰ্ম দৰ্শন এনেধৰণৰ যে এটি সন্তানে যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ ওলায়, সেই মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱাৰ প্ৰাক মুহূৰ্তত আমি কিন্তু গাঁওখনৰ প্ৰায় বাপ আয়ে সম্বন্ধক দোহাই দি 100 টকীয়া বা 50 টকীয়া এটা কলম পৰীক্ষাৰ আগদিনা আমি প্ৰায় দিওঁগৈ, নহ'লে বেয়া হ'ব কথাটো, দি থৈ আহিলে ভাল হ'ব, শুভেচ্ছা এটা দিওঁ। কিন্তু গোটেই 360 দিন বা 50 দিন, 365 দিনৰ 300 দিনমান পঢ়িবৰ বাবে তেওঁ কেইটা কলম কিনিবলৈ, তেওঁ ৰিফিলডাল কিনিবলৈ, চিয়াহী দোৱাতটো কিনিবলৈ তেওঁৰ হাতত পইচা আছিল নে নাছিল, তেওঁ প্ৰশ্নৰ উত্তৰ কৰিবৰ বাবে বহী কাগজ বা বহী এখন কিনিবৰ বাবে হাজিৰা কৰা দেউতাকে গোটাই দিব পাৰিছেনে নাই, তাৰ কিন্তু খবৰ আমি ধনী দদায়েকজন, খুৰাকজন বা বৰদেউতাজনে, বৰমাকগৰাকীয়ে এদিনো নল'লোঁ। কিন্তু পৰীক্ষাৰ আগদিনা আমি কলমটো দি দাই সাৰি দিলোঁ। আৰু সেইগৰাকী ব্যক্তিয়ে যেতিয়া সুখ্যাতিৰে উত্তীৰ্ণ হ'ব মেট্ৰিকত, গাঁওখনলৈ, গৃহস্থীলৈ, প্ৰাথমিকখনলৈ, অঞ্চলটোলৈ যেতিয়া গৌৰৱ কঢ়িয়াই আনিব ডিষ্টিংশ্যন সহ, তেতিয়া কিন্তু ব্ৰইলাৰ 5টামান, আলু 10 কেজিমান দিবৰ বাবে আপুনি মই খলি ধলি লগাওঁ। এইটো হ'ল আপোনাৰ মোৰ কলিযুগত মনুষ্যৰ কৰ্মৰ আঁচনি। ইয়াত কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। প্ৰত্যেক মুহূৰ্ততে আমি যেতিয়া এখন গাঁও পাতি সমাজ পাতি বসবাস কৰিছোঁ, ইজনে সিজনৰ সুখ দুখৰ খবৰটো আমি ৰাখিব লাগিব।
যদি ৰাখিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ কৰ্ম ধৰ্মলৈ ৰূপান্তৰিত হৈছে আৰু তাৰ নামেই হ'ল এজন ব্যক্তিয়ে পালন কৰা একোটা যজ্ঞ। সেই উদ্ধৱ তুমি মনত ৰাখিবা। এতিয়া সেই যজ্ঞ আমি কিমানে পালন কৰিছোঁ সেইটো আমি প্ৰত্যেকেই নিজে নিজেহে কেৱল বুজি পাম। ৰাম তাকে বুলি ভাগ্য যিটো জানিলে আমাক শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাক। তাৰ নামেই হ'ল ভাগ্য উদ্ধৱ, যিজনে আমাক জানিব পাৰিলে। তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান। অৰ্থাৎ সেই মা ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। যদি এজন ভকতক তুমি দৰ্শন পোৱা জানিবা মা তুমি মোকে দৰ্শন পাইছা। আৰু যদি এজন ভকতক তুমি সেৱা কৰাৰ সৌভাগ্যৱন্ত হৈছা মা তুমি জানিবা মোকেই তুমি সেৱা কৰিবলৈ সুবিধা পাইছা। মোৰ কৃপা তোমাৰ ওপৰত বৰিখন হৈছে মা। এতিয়া সেই ভকত যেতিয়া আমাৰ গৃহলৈ আহিব তেতিয়া আমিও সেৱা কৰোঁ পৰি পৰি যে আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। গৃহস্থী ধৰ্ম পালনত অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে শাস্ত্ৰই সুন্দৰভাৱে পালন কৰিছোঁ, কিন্তু ভকত এজন উপস্থিত হওঁতে আমি বাছ বিচাৰ কৰোঁ নেকি যে এই ভকতজন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত, গতিকে এওঁক পৰি পৰি ঘোষা গাই গাই সেৱা কৰিছোঁ। আকৌ বামুণীয়া পন্থৰ বা অনাসংগী এজন ভকতৰ উপস্থিতি হ'লে বোলে বহকচোন ইয়াতে, এই বুলি পোনে পোনে বহুৱাই তেওঁক কিন্তু সেৱা কৰাৰ পৰা আপুনি মই আঁতৰত থাকিলোঁ। এতিয়া কোনটো পালন কৰি আছোঁ? গতিকে কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰাটো ইমানো সহজ নহয়। এতিয়া আমি প্ৰত্যেকটো কথা চিন্তা কৰিব লাগিব। কৰ্ম কৰিছোঁ যে ৰাতিপুৱা শুই উঠি যিখিনি কৰ্ম গুৰু সেৱা নকৰাকৈ আমি পালন কৰোঁ, যিটো ব্যৱস্থা সেয়া কেৱল কৰ্মৰ মাজতে সোমাই থাকে। আৰু যেতিয়াই যেতিয়াই আমি গুৰু সেৱা কৰোঁ তাৰ পাছৰ পৰা যিখিনি ব্যৱস্থা পালন কৰিম সেয়া হ'ল ধৰ্ম। শাস্ত্ৰই এই কথাখিনিকে কৈছে যে মুত চিত্ত দিয়া, কেৱল মুত চিত্ত অৰ্পণ কৰি যিখিনি কৰিবা তাৰ নামহে ধৰ্ম উদ্ধৱ। মুত চিত্ত অৰ্পণ নকৰাকৈ যিটো ব্যৱস্থা পালন কৰিবা সেইটো কেতিয়াও ধৰ্ম নহয়। সেইকাৰণে আমি বিভিন্নজনে বিভিন্ন ভাগে কৈ থাকোঁ হয়তো যে আমি ধৰ্মই কৰিছোঁ, কাৰো অন্যায় নাই কৰা। এইটোৱে কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। শাস্ত্ৰই সুন্দৰভাৱে কৰ্ম ধৰ্মৰ ব্যৱস্থাটো আমাক প্ৰকাশ কৰিছে। গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। যেতিয়া আমি 4 মুঠি ধান পথাৰত কঠীয়া হিচাপে ছটিয়াই দিওঁ, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, সেয়া হ'ল কৰ্ম ধৰ্মলৈ ৰূপান্তৰিত কৰিলোঁ। কিন্তু সেই ধৰ্মটো তেতিয়াহে পৰিণত হ'ব, পূৰ্ণাংগ ৰূপ লাভ কৰিব, যেতিয়া 9 মুঠি খাবৰ সময়তো আমি গুৰুদেৱ নাম ভকত আশ্ৰয় কৰিম। কিন্তু প্ৰায় নকৰোঁ। 9 মুঠি খাবৰ সময়ত কি হয়? গুৰুদেৱ নাম ভকত গুলি মাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। এই নিয়মটো আমাৰ পালন হৈ থাকে। সেইকাৰণে গৃহস্থী ধৰ্মত আমি শাস্ত্ৰসন্মতে যাব লাগে বৈকুণ্ঠলৈ, কিন্তু যাব লগা হয় স্বৰ্গলৈকেহে। তাতোতকৈ আমি ওপৰৰ স্থানলৈ যাবগৈ আৰু নোৱাৰোঁ। আকৌ যেতিয়া পুণ্য শেষ হ'ব তেতিয়া আমি পুনৰ নৰকলৈ আহিব লগা হয়। গৃহস্থী ধৰ্মত পিতৃদেৱো ভৱ বুলি কৈছে। গৃহস্থী ধৰ্ম পালনত এতিয়া পিতৃদেৱো ভৱ বুলি কোৱাৰ লগে লগে, মাতৃদেৱো ভৱ বুলি কোৱাৰ লগে লগে পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃক ঈশ্বৰ জ্ঞান কৰা। এই বুলি কওঁতে স্বাভাৱিকতে এষাৰ বিহু নামত আমি প্ৰায় আলোচনা কৰোঁ, শুনিছোঁ হয়তো, বোলে গৰু বিহু দিনা দদাই ঐ বস্ত্ৰ দান কৰিবা দদাই ঐ, তেহে পাবা বৈকুণ্ঠত ঠাই। নিশ্চয় এনেকুৱা এজোকা বিহুনাম আছে। গৰু বিহুৰ দিনা সেইকাৰণে অসমীয়া সমাজত শহুৰ দেউতা হাহুৱাই বা বৰজনাক পুৱাতে এভাগ সেৱা নিবেদন কৰি শক্তি অনুযায়ী এভাগী বস্ত্ৰ বা গুৱা পানত
10 টকা বা 20 টকা এটা সাধ্য অনুসাৰে দি এজোকা ঘোষা গাই সেৱা নিয়মটো পালন কৰা হয়। এইটো আমি প্ৰত্যেকেই কম বেছি পৰিমাণে কৰোঁ। কিন্তু তাৰ বিপৰীতে 365 দিনৰ এদিন সেই নিয়মটো কৰি 364 দিনেই যদি বোৱাৰীগৰাকীয়ে শাহুৱাই কেৱল কেটকেটাই মেটমেটাই থাকে, তেতিয়াহ'লে সেইটো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। তেওঁ বৈকুণ্ঠলৈ যাবতো নোৱাৰে, স্বৰ্গলৈকো যাব নোৱাৰে। গতিকে এদিন বস্ত্ৰ এখন দিলে বৈকুণ্ঠত স্থান পাব, সেয়া কেতিয়াও শুদ্ধ নহয়। তাৰমানে সেই নিয়মটোৰে আমাক গুৰুজন বস্তুৱে উপদেশ পালন কৰিছে যে কৰ্মক কেনেকৈ তুমি ধৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰিবা। কেৱল গৰু বিহু দিনাই বস্ত্ৰভাগ নিদি, কেৱল গৰু বিহু দিনাই শহুৰ দেউতা শাহুৱাইক বোৱাৰীয়ে সেৱা নকৰি প্ৰত্যেক দিনাই যদি সেই নিয়মটো পালন কৰোঁ, নিশ্চিত ৰূপত আমি বৈকুণ্ঠৰ দুৱাৰখন মুকলি হৈ যায়। এই দৰ্শনবিলাক শাস্ত্ৰই আমাক শিকাইছে। যিজন পিতৃয়ে নিজে শৰীৰটোত ফটা চোলা পিন্ধি কৰ্ম কৰি সন্তানৰ সুখ বিচাৰে, তেজক পানী কৰি, হাড়ক মাটি কৰি, আৰু সেইজন পিতৃয়ে দুখ কষ্ট কৰি যতনাই দিয়া সুন্দৰ পোচাকযোৰ কিন্তু খুলি অৰ্ধ উলংগ হৈ আজিৰ যুৱতীসকলে বৰ্তমান ফেচবুকত যিবিলাক ৰিলছ বনাই আছে, সেইটোলৈ কিন্তু বৰ বেছি কুণ্ঠাবোধ নকৰে। আপোনালোকে জানে এইখিনি কথা। শাস্ত্ৰই আমাক কৰ্ম কোনটো, ধৰ্ম কোনটো সুন্দৰভাৱে দৰ্শন কৰাইছে। সেই উদ্ধৱ তুমি শুনা, এইৰামে ভোগ ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময়, শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম ক্ষয়। পুত্ৰ ধন জন লাভ সকলো অসাৰ, এতেকে উত্তম লাভ ভকতি আমাৰ। উদ্ধৱ, ভোগ কৰা, কিন্তু এয়া এদিন ক্ষয় হ'ব, নাশ হ'ব। সেইকাৰণে ভোগৰ অৰ্থে কৰা কৰ্ম ধৰ্ম নহয়, ই হ'ল কেৱল মায়াময়। ভোগ্য ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময়, ই কেৱল এটা এটা সপোন। আৰু বিপৰীতে মোৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয়, ই কেতিয়াও ক্ষয় নহয়। সেইকাৰণে আমি যিসকলে ভাবি থাকোঁ মোৰ ধন, মোৰ জন, মোৰ পুত্ৰ, মোৰ পৰিবাৰ, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, এইখিনিয়ে হ'ল আমাৰ লাভ, তেতিয়াহ'লে এইটোৱে হ'ল আমাৰ আটাইতকৈ ভুল চিন্তাটো। পুত্ৰ, ধন, জন, লাভ সকলো অসাৰ, এইবিলাক সাৰ নহয়, এইবিলাক হ'ল অসাৰ। এতেকে সেইকাৰণে উত্তম লাভ হ'ল আমাৰ ভকতি। ভকতি হ'ল মোৰ নাম, অৰ্থাৎ কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপাই। তুমি বিচৰা ধৰ্ম, তুমি বিচৰা অৰ্থ, তুমি বিচৰা কাম, তুমি বিচৰা মোক্ষ, এই চতুবৰ্গ সাধন হয় কেৱল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে। আৰু ইয়ে হ'ল উত্তম লাভ, ইয়ে হ'ল এটি জীৱতত্ত্ব বৈকুণ্ঠ প্ৰাপ্তিৰ সুগম মাৰ্গ বা পথ। ৰাম সমস্তে ভূততে আছো মই মহেশ্বৰ, জানিয়া সবাকো কৃপা কৰৈ যিটো নৰ, তাকে সেইবুলিও সখী পৰম ভূষণ
মোৰ গুণ নামেহে জানিবা মহাধন। সমস্ত ভূততে আছো মই মহেশ্বৰ। মহেশ্বৰ মানে মহান ঈশ্বৰ, যাৰাতকৈ শ্ৰেষ্ঠ দ্বিতীয়জন নাই। মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ। সমস্ততে ময়ে আছো আৰু এই তত্ত্বটো জানি লৈ বুজি লৈ জানিয়া সবাকো কৃপা কৰৈ যিটো নৰ। এই তত্ত্বটো জানি যিজনে সকলোকে কৃপা কৰিবৰ বাবে নিজক আগবঢ়াই দিয়ে, যেনেকৈ পাৰে। কোনোবাই ধন টকা পইচা দি সহায় কৰিছে, কোনোবাই শাৰীৰিকভাৱে শ্ৰমদান কৰি সহায় কৰিছে, যে যেনেকৈ পাৰিছে। তাকে সে বুলিয় সখী পৰম ভূষণ, মূৰ গুণ নামেহে জানিবা মহাধন। ভূষণ মানে সাজ সজ্জা, তাৰ নামেই হ'ল পৰম ভূষণ, আৰু মোৰ গুণ নামেই হ'ল জীৱৰ মহান লাভ বা মহাধন বুলি কোৱা হৈছে। এতিয়া আমি যিদিনাই শৰণ গ্ৰহণ কৰিলোঁ, সেই শৰণ গ্ৰহণ কৰা দিনটোৰ পৰা সেই শৰণীয়া সাজযোৰ যদি আমি প্ৰত্যেক দিনাই পিন্ধি ফুৰিব পাৰোঁ, তেতিয়াহ'লে আমি ক'তো কেতিয়াও অপমানো পাব লগা নহয়, ক'তো কেতিয়াও মানুহ বিচাৰি আমি ঘূৰি ফুৰিব লগা নহয়। গুৰুজন বস্তুৱে সেই সাজযোৰ সদা সৰ্বদা আমাক আশ্ৰয় কৰিবলৈ কৈছে, যে কোনোবা এভাগ নামঘৰত 1 লাখ টকা এটা আপুনি আমি দিব পাৰিলোঁ বুলি দান দিলোঁ কাৰণে বা দি দিলোঁ কাৰণে আমি সেইটো 10জনৰ আগত কৈ থাকিম, আৰু যিজনৰ আগত কৈ আছোঁ সেইজনৰ আকৌ পানী পৰা ঘৰত বসবাস কৰা দেখি টিং 1 বান্দুল কিনি দিয়া কথাটো আমি এবাৰো চিন্তা নকৰিলোঁ। নামঘৰত 1 লাখ টকা দিলোঁ, ভুল নহয়, এইটো ভালেই হৈছে, সজ চিন্তা। কিন্তু যাৰ আগত কৈছোঁ তেওঁ আকৌ পানী পৰা ঘৰত বসবাস কৰি আছে, সেইটো আমি জানো। জানিও যে তেওঁৰ আগত ক'লোঁ, তাৰমানে সেইটোৱে হ'ল অহংকাৰ। বোলে বা আপুনি এনেধৰণে আছে কেলে, ব্যৱস্থা এটা পালন কৰা নাই যে। বোলে নক'ব আৰু, উপায় নাই নহয়। বোলে ঠিক আছে, চৰকাৰৰ লগত কিবা যোগাযোগ ৰাখিছে নেকি? কাৰণ চৰকাৰেতো এতিয়া ঘৰ দি আছে। বোলে পঞ্চায়তৰ পৰা আহিছিল, এতিয়ালৈকে 3বাৰ আহিও একো এটা ব্যৱস্থা হোৱা নাই, ঘৰটো পোৱা নাই। তেতিয়াহ'লে তোমাৰ হাতত যদি সেই ব্যক্তিকেইজনৰ ফোন নাম্বাৰ আছে, তোমাৰ লগত যদি সুহৃদয়তা আছে, তেতিয়াহ'লে সেইকেইজনৰ লগত তুমি ফোন কৰি যোগাযোগ কৰি দিয়া। বোলে কিয় এওঁ পাব লগা ঘৰটো পোৱা নাই ইমান দিনে, এই ব্যৱস্থাটো তুমি তেনেধৰণে সহায় কৰি দিয়া। যিজনে টকা পইচা পাইছে, বোলে চৰকাৰী আঁচনিখন আহিল, তুমি ঘৰটো পালা, কেনেকৈ বনাম বুলি ভাবিছা? বোলে এনেকৈ, কাৰণ বেলেগৈতো আমাৰ পইচা নাই। ঠিক আছে, তুমি আৰু কোঠা বহাই লোৱা, আমি তোমাক ইটা 1000 দিছোঁ, বোলে মই চিমেণ্ট তোমাক আৰু 2 বেগ দিছোঁ। এনেধৰণে তুমি যদি পাৰিছা, তেওঁ যিহেতু আমি একেখন সমাজৰে, একেখন গাঁৱৰে, এই ব্যৱস্থাখিনিৰ মাজত যিমানে যিমানে আমি নিজক সোমোৱাব পাৰিম, শাস্ত্ৰই কৈছে তাকে সে বুলিয় সখী পৰম ভূষণ। সেই সাজযোৰ, মনৰ সেই সাজযোৰ সুন্দৰতাটো আমি ৰাখিবৰ বাবে কিমানে চেষ্টা কৰোঁ, এইটোৱে আটাইতকৈ ডাঙৰ বস্তু। ৰামে তাকে বুলি জ্ঞান যিটো দেখৈ হৰিময়, মোক জানি যিটো অকাৰ্যত নিবৰ্তয়, তাৰে নাম লজ্জা সখী কৈলো নিষ্টবাক, শুনাবে উদ্ধৱ পণ্ডিত বুলি যাক। তাকে বুলি জ্ঞান, সেয়াই হ'ল এটি হৰিধাৰী মনুষ্যৰ জ্ঞান, যিটো দেখৈ হৰিময়, যিজনে সমস্তকে ঈশ্বৰময় জ্ঞান কৰিবলৈ, ঈশ্বৰময় ভাৱনাৰে সেৱা কৰিবলৈ চিন্তা কৰে, তাৰ নামেই হ'ল জ্ঞান। যাৰ লগত এইটো থাকে, তেওঁৱেই হ'ল সমাজত 1 নম্বৰ জ্ঞানী, সেইজনেই হ'ল জ্ঞানী মনুষ্য। বাকী আপুনি মই MA, AA, BA পাছ, এইবিলাক চাৰ্টিফিকেট সমস্ত জনাৰে আমাৰ জ্ঞাত যে 40 বছৰৰ পাছত AA, MA হ'লেও সেই চাৰ্টিফিকেটখনৰ একো কাম নাই। যেতিয়া আমাৰ 40 বছৰ পাৰ হৈ 41ত ভৰি দিম, তেতিয়া আমাৰ চাৰ্টিফিকেটখনৰ একো কাম নাই। তুমি যিমান নম্বৰ পাই, ডিষ্টিংশ্যন পাই পাছ কৰিলেও কোনো কাম নাই চাৰ্টিফিকেটখনৰ। 50 বছৰৰ পাছত যৌৱনৰ একো কাম নাই। 60 বছৰৰ পাছত চৰকাৰৰ ৰিটায়াৰমেণ্ট এই ব্যৱস্থাটো পালনৰ কাৰণে পঠিয়াই দিয়ে। গতিকে 60 বছৰ পাৰ হোৱাৰ পাছত আপুনি মই ধন টকা পইচাৰ কোনো কাম নাই। এই ব্যৱস্থাখিনি আমি জানিও যেতিয়া
সেইটোকে সঁচা বুলি পালন কৰি থাকিম, সেইটোৱে হ'ল মায়াটো। শাস্ত্ৰই কৈছে মোক জানি যিটো অকাৰ্যত নিৱৰ্তয়, কাৰ্যত বৰ্তয়, কাৰ্য কৰি থকা। অকাৰ্য মানে যিটো নকৰিবলৈ কৈছে তাৰ পৰা আঁতৰি অহা। এতিয়া আজি আমি পদবন্ধে মহাভাগৱত ধৰ্মৰ ২৭ ভাগ প্ৰশ্ন অৱতাৰণা কৰিছে উদ্ধৱে কৃষ্ণৰ চৰণ কমলত। এই ২৭ ভাগী প্ৰশ্নৰ আজি আমি অন্ততঃ ৫টা বা ২টাও যদি ইয়াৰ আগতে পালন কৰি থকা নিয়মকেইটাৰ লগত নাই মিলা বুলি বুজি পালোঁ, তেতিয়াহ'লে অকাৰ্যত নিৱৰ্ত আমি সেইটোৰ পৰা নিজক আঁতৰাই আনিব লাগিব কালিলৈৰ পৰা। অন্ততঃ যেতিয়া আমি কালিলৈ পৰা বোলে কালি ভাগৱতত এইকেইটা কথা ওলাইছিল, আমি এইকেইটা ইমান দিনে কৰি আছিলোঁ, এইকেইটা মিছা আৰু এইকেইটা নিয়মহে শুদ্ধ বুলি ভাগৱতে ক'লে, গতিকে কালিলৈৰ পৰা আমি সেই শুদ্ধ নিয়মটো পালন কৰিবলৈ যোৱাটোৱে হ'ব শাস্ত্ৰসন্মত শুদ্ধ সিদ্ধান্ত। আৰু আজি আমি শুনি বুজি কথাকেইটা যদি কালিলৈৰ পৰা পালন কৰিবলৈ নিজকে আগবঢ়াই নিদিওঁ, তেতিয়াহ'লে আহিল কণা গ'ল কণা সাগৰী কাটিলোঁ ৩ কণা, অৰ্থাৎ চকু থাকিব আপুনি মই কণা বুলিয়ে কৈছে। তাৰে নাম লজ্জা সখী কলো নিষ্ঠবাক, তাৰ নামেই লজ্জা। নজনাটো লাজৰ কথা নহয়, জানিবলৈ ইচ্ছা নকৰাটো যিমান বুলি কৈছে। জানিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা, নজনাটো লাজৰ কথা নহয়। এৰা তাৰে নাম লজ্জা সখী কৈলো নিষ্ঠবাক, শুনাবে উদ্ধৱ পণ্ডিত বুলি যাক। তাৰ নামেই হ'ল লজ্জা। আৰু উদ্ধৱ তুমি জানিব বিচাৰিছিলা পণ্ডিতনো কাক বুলি কয়, এতিয়া আমি পণ্ডিত কাক কয় তোমাক কওঁ শুনা। ৰাম জানো যিটো ইটো কৰ্ম, মোৰ ধৰ্মে বন্ধ, তাক এৰি কৰৈ মোৰ সেৱাত প্ৰবন্ধ, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপি জানিবা সখী সেহিহে পণ্ডিত। যিজনে শাস্ত্ৰ পঢ়া নাই, প্ৰশ্ন এটা সুধিলে তাৰ উত্তৰটোও দিব নোৱাৰে, কাৰণ শাস্ত্ৰ নপঢ়িলে তেওঁ উত্তৰ দিব নোৱাৰে, এইটো স্বাভাৱিক কথা। তথাপিতো তেওঁৱে কিন্তু পণ্ডিত উদ্ধৱ তুমি মনত ৰাখিবা। কাৰণ তেওঁ যিখিনি কৰ্ম কৰে সেই কৰ্মখিনি কেৱল মোৰ চিন্তাৰ মাধ্যমেৰেহে কৰে। অৰ্থাৎ কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগোটা গৰ্তৰ ভাৰ বহিলোহু বিঠা। দুখন কাণ থাকি কৃষ্ণৰ অৰ্থে যদি কাণ দুখন ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে সেই কাণ দুখন বৃহৎ বৃহৎ গাঁত এটা আমি শৰীৰটোত এনেই কঢ়িয়াই লৈ ফুৰিছোঁ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এই কথাটো জানে তেওঁ, জানি লৈ কাণ দুখন কেৱল কৃষ্ণ কথা শুনাৰ প্ৰতিহে ব্যৱহাৰ কৰে। এই কথাটো যে জানৈ যিটো ইটো কৰ্ম মূৰ ধৰ্মে বন্ধ, তেওঁ জানে যে আমাৰ শৰীৰটো চৈতন্য শক্তিৰে ৰূপান্তৰিত কৰি আছে কেৱল ২৫ নম্বৰ তত্ত্ব কৃষ্ণস্তু ভগৱান স্বয়ং। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জৰ ৰাখি। হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ হাৰক। হেৰ জিভা তই সদায় জান শৰীৰটোৰ শক্তি আহৰণৰ বাবে যি আহাৰ গ্ৰহণ কৰা যায়, সেই আহাৰত কেনেকুৱা সোৱাদ থাকে তই শৰীৰটোক দিব জান। জ্বলা টেঙা তিতা মিঠা কেহা কেৱল জিভাখনৰ দ্বাৰাহে আমি অনুভৱ কৰিব পাৰোঁ। আন তেজি নিৰন্তৰে কৰাই উক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃতক। তই জ্বলা টেঙা কেহা মিঠা তিতা
এইবিলাক সোৱাদতকৈ যে অমৃত আছে সেয়া হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত। জিভাখন সেই অৰ্থে ব্যৱহাৰ কৰিব যদি পাৰিছ তেতিয়াহ'লে তোৰ ধৰ্ম হৈছে পণ্ডিত হ'ব পাৰিবি। তই শাস্ত্ৰ পঢ়া নপঢ়া কথা নাই। ভাগৱত ধৰ্মৰ দৰ্শন প্ৰকাশ কৰিছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণ। সকলোখিনি কৃষ্ণত অৰ্পণ কৰা এই যিটো ব্যৱস্থা জিভাখনক ব্যৱহাৰ কৰিবৰ বাবে গুৰুজন বৈষ্ণৱে আমাক উপদেশ প্ৰদান কৰিছে। তাকে নকৰি যদি বোলে শৰণ লোৱা দিনাই গুৰু সেৱা কৰিলোঁ আৰু 12 বাৰ শপত খায়, তাৰপাছত আৰু ৰাতিপুৱা সন্ধিয়া গুৰু সেৱা কৰাৰ নিয়মটো নাই আৰু। এতিয়া সেইটো শৰণ পালন শুদ্ধ হ'বনে নহয়? আমাৰ কেতিয়াও নহয়। নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে মাধৱ গুৰুজনাই ঘোষাই আমাক সিদ্ধান্ত দিছে, হৰিত শৰণ লয়াজি তুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি অপ্ৰয়াসে তৰে ৰাম সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজ ব্যৱস্থাত এটি সুন্দৰ দৰ্শন আছে যে কোনো পুণ্যাত্মা পৰলোকগামী হোৱাৰ লগে লগে গাঁওখনৰ প্ৰাথমিকৰ ককাই ভাই গৃহস্থিক উদ্ধাৰ কৰি থৈ যায় পুণ্যাত্মাটোৱে। কেনেকৈ? যদি বছৰ জুৰি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ পৰা নিজক আঁতৰাই ৰাখে, যি পুণ্যাত্মা পৰলোকগামী হ'ল সেই পুণ্যাত্মা পৰলোকগামী হোৱাৰ হেতুকে 4 নম্বৰ দিনটোৰ পৰা 10 নম্বৰ দিনটোলৈকে অন্তত 1 ঘণ্টা হ'লেও কৃষ্ণস্তু ভগৱন্তৰ নাম পুৱা সন্ধিয়া শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰাৰ বংশ পৰিয়ালটোৱে সৌভাগ্যৱন্ত হৈ যায়। প্ৰাথমিকখনো সৌভাগ্যৱন্ত হয়, প্ৰাথমিকৰ লগতে আঞ্চলিকো সৌভাগ্যৱন্ত হয়, আঞ্চলিকৰ লগতে জিলাও সৌভাগ্যৱন্ত হৈ যায় যদি কেনেবাকৈ পুণ্যাত্মা পৰলোকগামী হয়। গতিকে তেওঁ নিজেও তৰি যাব পাৰে আৰু সমাজখনকো সুন্দৰভাৱে তৰি যাব পৰা মাৰ্গটো তেওঁ পৰলোকলৈ যোৱা পথটোৰ দ্বাৰা সুন্দৰভাৱে দি থৈ যায়। গতিকে আমি ইয়াত দুখ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আত্মা অবিনাশী। বিনাশী শৰীৰটোৰ কাৰণে আপুনি মই দুখ কৰিব নালাগে। আত্মাৰ কোনোদিন মৃত্যু নাই, গতিকে মই নামৰ আত্মাও কোনোদিন মৃত্যু নহওঁ। এই ভাৱনাটো যিমানে যিমানে আমি ৰাখিব পাৰিম সিমানে সিমানে আমি বৈকুণ্ঠৰ যি দুৱাৰ সেই দুৱাৰখন আমাৰ খোল খাই খাই গৈ থাকে। কাৰণ তেতিয়া আমি কৰ্মক কেনেকৈ ধৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰোঁ এই পথটো আমি সহজতে বুজি পাম। ৰাম ৰাম পুত্ৰ দ্বাৰা বিষয়ক কৰৈ মাত্ৰ ৰতি নলৱৈ সন্তৰ সংগমুত নাই মতি যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত তথাপিতো সেই মূৰ্খ জানা মোৰ মত। পুত্ৰ দ্বাৰা বিষয়ক কৰৈ মাত্ৰ ৰতি। এতিয়া আজি ভকতৰ সংগ, এনেধৰণে ভকতৰ সংগৰ আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হোৱাৰ পাছতো আমি শৰীৰধাৰী মনুষ্যই যদি পুত্ৰ দ্বাৰা বিষয়ক আশ্ৰয় কৰোঁ, আগভাগ দিওঁ, বোলে ল'ৰাটো আজি আমুকলৈ যাবগৈ, গতিকে মই আৰু নামলৈ গ'লে মোৰ দেৰি হ'ব, গতিকে ল'ৰাটোৰ চিন্তাটোক আগতীয়া কৰি নামক যিমানে যিমানে পাছতীয়া কৰি পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি নলবৈ সন্তৰ সংগ মুত নাই মতি। বোৱাৰীয়েক টাউনলৈ গৈছে, নাতিটোক ককাকৰ হাতত দি থৈ গ'ল, বোলে দেউতা নাতিক আজি আপুনি চাব লাগিব, মোৰ কাম এটা আছে টাউনত। লাগিল বিপদ এতিয়া দেউতাকৰ, কাৰণ আজি নাম এষাৰো আছে, এতিয়া কৰিব কি? তেনেতে সংগীজনে আহি ক'লে, বোলে শইকীয়া কিয় আমুকৰ ঘৰত আজি নাম আছে নোযোৱা নেকি? বোলে উপায় নাই, বোৱাৰীয়ে নাতিক দি থৈ গ'ল,
নাতিক ৰখিব লাগে। কিন্তু মুহত পৰি আমি নাম পাছ পেলাই নাতিক আমি আগতীয়া কৰি দিলোঁ পুত্ৰ বিষয়ক। আমি আকৌ এইটো কোৱা নাই নাতিক তুমি নৰখিবা, ভকতৰ সংগলে ঢাপলি মেলিবা, এইটো নাই কোৱা। তো উপস্থিত বুদ্ধি, আগে উপজিল ককাই, তাৰ পাছত উপজিল সৰু ভাইটি, তাৰ পাছত উপজিল ককাই, কেৰমেৰ কৰোঁতে আই উপজিল, তাৰ পাছত উপজিল বোপাই। এনেধৰণে ফকৰা যোজনা আছে। গতিকে আমি যদি মাধৱ গুৰুজনাই কোৱাৰ ধৰণে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক নাম অমৃত, যে পৰম সন্তোষে নাম অমৃত পান কৰিবৰ যদি ইচ্ছা থাকে তেতিয়াহ'লে বোৱাৰীক আমি ক'ব পাৰিম হয়তো, বোলে বোৱাৰী ঠিক আছে মই ৰখিম, তুমি চিন্তা কৰিব নালাগে, ভাল কাপোৰ এসাঁজ নাতিলে উলিয়াই থৈ যাবা, আমুকৰ ঘৰত নাম আছে নহয়, আজি নাতিক মই তালৈকে লৈ যাম। এই বুলি যদি বোৱাৰীক ক'ব পাৰিলোহেঁতেন তেতিয়াহ'লে আমি জানিব লাগিব যে পুত্ৰ দ্বাৰা বিষয়ত আমি ৰতি নহয়, আমি নামক আগ কৰি কৰ্মক ধৰ্মলৈ আমি ৰূপান্তৰিত কৰিব পাৰিছোঁ। যদি সেই ব্যক্তিজন নামাচাৰ্যও হয়, পুত্ৰ দ্বাৰা বিষয়তহে যদি ৰতি হয়, তেওঁ গুণাগুণ হিচাপে পাৰদৰ্শিতা হিচাপে যদি 4 বেদ 14 শাস্ত্ৰতো পাৰ্গত, তেওঁ নামাচাৰ্য হিচাপে বা এনেধৰণে শাস্ত্ৰ পাঠাচাৰ্য হিচাপে সকলোখিনি জানে, কিন্তু তেওঁ সন্তৰ সংগতি আশ্ৰয় নকৰাৰ বাবে তথাপিতো সেই মূৰ্খ জানা মূৰমত, তেওঁ কিন্তু মূৰ্খ বুলি শাস্ত্ৰই ঘোষণা কৰিছে। এতিয়া আমি মূৰ্খ হ'মনে পণ্ডিত হ'ম, বিচাৰ বিবেচনা আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰই সুন্দৰভাৱে আমাক পদবন্ধে উত্তৰ প্ৰদান কৰিছে। ৰাম আনক উচ্চাদি যিটো মোক ভজই মাত্ৰ, তাকে পথ বুলিয় সেহি শেষাৰ শাস্ত্ৰ। যিটো কৰ্ম কৰন্তে চিত্তৰ নাহি থিৰ, তাৰে নাম বিপন্থ বুলিয় মহাবীৰ। মহাবীৰ মানে উদ্ধৱক কৈছে, সেই উদ্ধৱ তুমি মোৰ পৰা জানিব বিচাৰিছিলা পথ কাক বোলে, বিপথ কাক বোলে। পথ হ'ল সেইটো যে যিজনে আন সকলো চিন্তাক পাছ পেলাই কেৱল মোৰ চিন্তাটোক আগ কৰিহে কৰ্মত ব্ৰতী হ'বলৈ চিন্তা কৰে, তাৰ নামেই হ'ল পথ। আনক উচ্চাদি যিটো মোক মাত্ৰ ভজৈ, মোৰ কথাহে চিন্তা কৰি থাকে, তাৰ নামেই হ'ল পথ। আকৌ যিটো কৰ্ম কৰন্তে চিত্তৰ নাহি থিৰ, যিটো কৰ্ম কৰোঁতে কায়ৰ বাক্য মনৰ কোনো স্থিৰতা নাথাকে, তেতিয়াহ'লে তাৰ নামটো হ'ল বিপথ। আজি আমি নামঘৰত গৈ যিগৰাকী আয়ে চাকি বন্তি জ্বলাওঁ সন্তানটোৱে মেট্ৰিক পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হওক বুলি, সন্তানটোৱে ইণ্টাৰভিউটোত উত্তীৰ্ণ হৈ চাকৰিটো পাওক বুলি, ভগৱন্তই ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰি কৃপা কৰিলতহে সন্তানটোৱে ডিষ্টিংশ্যন পালে আৰু চাকৰিটো পাই গ'ল। চাকৰিটো পোৱাৰ সেই মুহূৰ্তত, ডিষ্টিংশ্যন পোৱাৰ সেই খবৰটো পোৱাৰ মুহূৰ্তত কিমানজন পিতৃ কিমানজন মাতৃয়ে নামঘৰত গৈ বন্তি গছ পুনৰ আগ কৰিছোঁ বাৰু। প্ৰভু তোমাৰ কৃপাৰ বাবেহে আমাৰ সন্তানটোৱে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ। দিছোঁনে কোনোবা এগৰাকী আয়ে আজিলৈকে? নাই দিয়া। কোনোবা এজন পিতৃয়ে সেইটো নিয়ম পালন কৰিছোঁনে? নাই কৰা। কিন্তু ধন্যবাদটো দিওঁ, কাক দিওঁ? ডিষ্টিংশ্যন পালে, চাকৰিটো পালে, ধন্যবাদটো 5টামান ব্ৰইলাৰক দি দিলোঁ। বেচেৰা ব্ৰইলাৰকেইটা কি দুখ আছিলে বাৰু, ৰাতিকে যে খানা এটা হয়, সেই নিয়মটো হ'ল অধৰ্ম অকৰ্ম। এইবিলাক নিয়ম আমি প্ৰায় পালন কৰি থাকোঁ, এইটোৱে হ'ল বিপদ। যিগৰাকী কন্যাক বিয়া দি উলিয়াবৰ বাবে যাৰ নাম হ'ল শুভ বিবাহ, সেই বিবাহ ভাগিত ভকতে নাম লয় আৰু তাৰ পাছত আমিষ আহাৰ ওলায় নে নিৰামিষ আহাৰ ওলায় আপোনালোকে জানে। গতিকে শুভ দিনটোত সন্তানটোৰ মংগল বিচাৰোঁতে নিৰীহ প্ৰাণী কেইটামানৰ হত্যা হয়, সেইটো শুদ্ধ নে অশুদ্ধ শাস্ত্ৰই কৈছে। গতিকে সেইগৰাকী কন্যাই কেতিয়াও গৃহস্থী ধৰ্মত সুখেৰে থাকিব নোৱাৰে, তেওঁ সেইটো বিপদতে পৰিবগৈ লগা হয়। গতিকে সেইবিলাকেই হ'ল বিপদ।
গতিকে বিপদ এৰি আমি পথৰ মাজলৈ নিজক লৈ যাবলৈ প্ৰত্যেকে আমি চেষ্টা কৰিব লাগে। ৰাম ৰাম আমাক চিনাও যিটো গুৰু কৃপাময়, সেহি হে পৰম বন্ধু জানিবা নিশ্চয়। মুত চিত্ত দিয়া যিটো সন্তোষ মিলয়, সেহি স্বৰ্গ সুখ সখী কহিলো নিশ্চয়। উদ্ধৱ, যিজনে আমাৰ বিষয়ে জ্ঞান প্ৰদান কৰিব তেওঁৱেই হ'ল গুৰু, আৰু সেই গুৰুজনেই হ'ল পৰম বন্ধু। তুমি মনত ৰাখিবা, মুত চিত্ত দিয়া যিটো সন্তোষ মিলয়, সেহি স্বৰ্গ সুখ সখী কহিলো নিশ্চয়। মুত চিত্ত অৰ্পণ কৰি যিজনে সুখ অনুভৱ কৰে সেই সুখটোৰ নামেই হ'ল স্বৰ্গ সুখ। ৰাম কাম ক্ৰোধে অন্ধ যে বে কৰৈ পুৰুষক, মোক পাহৰিলে মিলৈ তেখনে নৰক। মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, তাকে সে বুলিয় গৃহ জানা মহাবীৰ। কাম ক্ৰোধ লোভ মোহ, নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। কাম ক্ৰোধেই হ'ল জীৱৰ ধ্বংসৰ মূল কাৰণটো। বৰগীতৰ মাজতো গুৰুজনাই কৈছে কাম ক্ৰোধ লোভ মোহ, যে সেয়া হ'ল কুৰ্তা। লোভ মোহ দুহু বাঘ, সততে নচাৰে লাগ, ৰাখো ৰাখো সদা আহিব। লোভ মোহ দুটা বাঘ আমাৰ শৰীৰ তত্ত্বত আপোনা আপুনি সেইবিলাকৰ ক্ৰিয়া হৈ থাকে। গতিকে সেইবিলাক ক্ৰিয়াৰ পৰা আমি নিজক বচাই ৰাখিবৰ বাবে আমাৰ ইন্দ্ৰিয়বিলাকক কেৱল কৃষ্ণস্তু ভগৱন্তৰ গুণ যশ নামৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰ নামেই হ'ল গৃহ। মুহুৰক সেৱাৰ যোগ্য মনুষ্য শৰীৰ। 84 লক্ষ বাৰ বিভিন্ন যোনিত আমি আত্মাতত্ত্ব প্ৰৱেশ কৰিছোঁ। তাৰ ভিতৰত 24টা তত্ত্বৰে গঠিত এই শৰীৰটোৱে হ'ল ভগৱন্তক সেৱা কৰি জীৱতত্ত্বই মুকুতি লাভ কৰিব পৰা একমাত্ৰ পাত্ৰ। সেইকাৰণে এই শৰীৰটোৰ নামেই হ'ল গৃহ। উদ্ধৱ, তুমি মনত ৰাখিবা। যি ধৰণে আজি ভকতসকল আহিব, ৰামকৃষ্ণ নাম পৰম মংগল, জীৱৰ মংগলৰ অৰ্থে আশ্ৰয় কৰিব। সেউকী সমস্তই প্ৰাথমিকৰ বাপাইসকলে সেই নিয়মটো পালন কৰিবৰ বাবে যি ধৰণে আজি গৃহস্থী এই স্থানডোখৰ খুব সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিছে। ভকত ভগৱন্ত আহিব, লেতেৰা অপৰিষ্কাৰ জেগাত ভকত উপস্থিত হ'লে ভকতে বেয়া পাব। এইটো সেউকীয়ে জানে, আৰু সেউকী হিচাপে আমি প্ৰত্যেকেই জানো। যদি এইটো বাস্তৱত সত্য বুলি মানি চলোঁ, তেতিয়াহ'লে শাস্ত্ৰই গৃহ বুলি শৰীৰটোৰ কথা কৈছে। এতিয়া শৰীৰটোৰ হৃদয় নামৰ মণিকূটত যদি কোৰচুট কপট মদ মাচৰ্য ঈৰ্ষা অসূয়া অন্যায় অপ্ৰীতি এই লেতেৰা গুণবিলাক যদি হৃদয়ৰ মাজত সোমাই থাকে, তেতিয়াহ'লে ইয়াত ভগৱন্ত পৰমাত্মা থাকি ভাল পাবনে নেপায়? নিশ্চয় বেয়া পাব। সেইকাৰণে কৈছে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি, দূৰতো বিদূৰ হুন্ত তাৰ আতিশয় দূৰ হুন্ত তাৰ। যে কৃষ্ণ তত্ত্ব হৃদয়ত থাকে, কিন্তু থাকিলেও যিসকলে আমি কৰ্মমাৰ্গক আশ্ৰয় কৰি জীৱন অতিবাহিত কৰোঁ, তেতিয়াহ'লে কৃষ্ণ তত্ত্বই সেইখন গৃহ শৰীৰৰ হৃদয়ৰ পৰা যিমান দূৰলৈ পায় সিমান আঁতৰলৈ আঁতৰি যাব বিচাৰে।
কিন্তু অহংকাৰ থাকনটো সাক্ষাৎ কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যিজনে আকৌ শ্ৰৱণ কীৰ্তন ধৰ্মক সদা সৰ্বদা আশ্ৰয় কৰে, তেওঁৰ কিবা প্ৰকাৰে অহংকাৰ থাকিলেও কৃষ্ণ তত্ত্বৰ কিন্তু কৃপা লাভ হৈ থাকে তেওঁ। এই দৰ্শনবিলাক আমি প্ৰত্যেকেই যদি সুন্দৰভাৱে আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত আমাৰ জীৱন সুন্দৰৰ পৰা সুন্দৰৰ দিশেৰে গতি কৰিব। ৰামে নকৰৈ ভকতি মন তুষ্ট নাই যাৰ, তাকে বুলি দৰিদ্ৰ অধম কুলাংগাৰ, মোক অৱহেলি কৰৈ বিষয়ত ৰতি, তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি। যিজনে ভকতি নকৰে, মন তুষ্ট নহয়, আৰু তাকে দৰিদ্ৰ অধম কুলাংগাৰ বুলি শাস্ত্ৰই গালি পাৰিছে। তাৰ পাছত মোক অৱহেলা কৰি যিজনে কেৱল বিষয়তহে ৰতি হৈ থাকে, তাৰ নামেই হ'ল দুখী। উদ্ধৱ, তুমি মনত ৰাখিবা, এই সংসাৰত দুখী কোনজন বুলি আমি জানিব বিচাৰিছোঁ। উদ্ধৱে জানিব বিচাৰিছিল। শাস্ত্ৰৰ পদবন্ধে প্ৰকাশ কৰিছে যে কৃষ্ণৰ কথা চিন্তা নকৰি, কৃষ্ণক আশ্ৰয় নকৰি, যিসকলে ৰাতিপুৱা শুই উঠাৰ লগে লগে এটকাক কেনেকৈ দুটকা কৰিম বুলি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশে ওলাই যাওঁ আমি, তেতিয়াহ'লে তেওঁ সমান দুখী আৰু কোনো নাই। ওলাই গৈছিলোঁ ঘৰৰ পৰা বিচাৰি সুখ, কিন্তু সন্ধিয়া যেতিয়া ঘৰলৈ আহোঁ তেতিয়া কওঁ কেৱল দুখৰ উপৰি দুখহে পালোঁ আজিৰ দিনটো। এতিয়া মোৰ নিচিনাকৈ যাতে বেলেগৰ আৰু এনেকুৱা এটা দিন নাহক। কিন্তু বিচাৰিতো আমি দুখ যোৱা নাছিলোঁ, দুখক বিচাৰি যোৱা নাছিলোঁ, বিচাৰি গৈছিলোঁ সুখ প্ৰত্যেকেই। কিন্তু সুখ বিচাৰোঁতে মনুষ্যই পাওঁ মাথো দুখৰ উপৰি দুখ। তাৰমানে পথটো আমাৰ ভুল হৈ আছে, সেইকাৰণে আমি দুখ আশ্ৰয় কৰিব লগা হয়। ৰাম ৰাম বিষয়ত আতি আসকতি নাই যাৰ, সাধু সংগ লয়া কৰৈ আমাক বিচাৰ, আন কৰ্ম এৰি ভকতি তত্ত্বপৰ, জানিবা উদ্ধৱ সখী সেহি ঈশ্বৰ। উদ্ধৱ, তুমি জানিব বিচাৰিছিলা ঈশ্বৰ মানে চৈতন্য কোন? মই তোমাক কওঁ শুনা, বিষয়ত যিজনৰ আসক্তিটো নাই, সাধু সংগ আশ্ৰয় কৰি কেৱল আমাৰ চিন্তাত ব্ৰতী হৈ থাকে, আন কৰ্মবিলাক এৰি কেৱল ভক্তিকহে আশ্ৰয় কৰিবলৈ তৎপৰ হৈ থাকে, জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ। তেওঁৱে হ'ল ঈশ্বৰ। এতিয়া আমি সেই শাৰীলে প্ৰত্যেকে নিজকে উত্তৰণ ঘটাব পাৰিছোঁনে নাই পৰা, সেইটো আমি বুজি পাম যে আমি চৈতন্য নে অচেতন। ৰামে সাধুৰ সংগ যাৰ, নাহিকে প্ৰবন্ধ, যিটো পাতকিত নাই ভকতিৰ গন্ধ, ও ধন জন পুত্ৰ দ্বাৰা বুলি মৰৈ আতি, সেহিটো অধম অনিশ্বৰ আত্মঘাতী। আত্মঘাতী মানে ইংৰাজীত হ'ল ছুইচাইড। আৰু ছুইচাইড মানে আমাৰ সমস্ত জনাৰে ধাৰণাটো আছে কেনেকুৱাবিলাকক ছুইচাইড কৰিলে বুলি কয়। এতিয়া শাস্ত্ৰই ছুইচাইড কৰাজন কোনজন বুলি কৈছে? আত্মঘাতী। সেইজন কোনজন? যিজনে সাধু সন্ত মহন্ত ভকত ভগৱন্তৰ সংগক কোনো দিন ইচ্ছা নকৰে, সেইজনে হ'ল পাতকী।
যিজনৰ ভকতিৰ নাম মাত্ৰও গোন্ধটো নাথাকে, যিজনে তাৰ বিপৰীতে কি কৰে, মোৰ ধন মোৰজন মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। যিজনে সেইটো ব্যৱস্থাৰ মাজতহে থাকে, সেহিটো অধম, সেইজনেই হ'ল অধম, অনিশ্বৰ, তেওঁৱে হ'ল অচেতন, তেওঁৱে হ'ল আত্মঘাতী, মানে ছুইচাইড কৰা ব্যক্তিজন। এতিয়া আমি যিমানে যিমানে ঈশ্বৰ সেৱাৰ পৰা নিজকে আঁতৰাই ৰাখিম, সিমানে সিমানে দণ্ড পল অনুপল মিনিট ছেকেণ্ড ঘণ্টা সিমানে সিমানে আমি ছুইচাইড কৰা ব্যৱস্থাটোৰ মাজতে আছোঁ। যিমানে যিমানে ঈশ্বৰ চিন্তাৰ মাজেৰে কৰ্ম আগবঢ়াই লৈ গৈ থাকিম, সিমানে সিমানে আমি ঈশ্বৰৰ কৃপা লাভ কৰিম। তাৰ বাবে শাস্ত্ৰই কৈছে, জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ। ৰাম উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ, কতেক কহিব গুণ দুখৰ লক্ষণ। উদ্ধৱক সম্বোধন কৰি পুনৰ ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে, সেই উদ্ধৱ তুমি মনত ৰাখিবা, তোমাৰ আগত আমি ইতিমধ্যে যিখিনি কথা ক'লোঁ, ইয়াৰ উপৰি আৰু কথা আছে, যে কতেক কহিব, তোমাৰ আগত আমি কিমান কম গুণ দুখৰ লক্ষণ বিষয়ক কথাখিনি। উদ্ধৱ, সেহি দুখ যিটো গুণ দুখ বুলিলে হৈ, সেহি গুণ যিটো দুখ গুণক নেদেখো, সেইটোৰ নামেই হ'ল দুখ, মানে অপৰাধ। যিজনে গুণটোকো দুখ বুলি আনৰ আগত কৈ থাকে। শাস্ত্ৰমতে যিখিনি ইতিমধ্যে লক্ষণ আমি পালোঁ ইতিমধ্যে, সেই লক্ষণখিনি যাৰ আগত আছে, থকাৰ পাছতো যিজনে আমি এজনক অকণমান বেছি এই বুলি যে আমি হঠাৎ কৈ দিওঁ, সেইটোৱে হ'ল আমাৰ দুখটো, মানে অপৰাধটো। যে আনৰ লগত থকা গুণটোক নেদেখি কেৱল দুখটোহে খুচৰি ফুৰোঁ, সেইটোৱে হ'ল এজন ব্যক্তিৰ অপৰাধ। সেহি গুণ, সেইটোৱে হ'ল এজন ব্যক্তিৰ গুণ, যিটো দুখ গুণক নেদেখে। আনৰ লগত থকা দুখটোও নেদেখে, বিচাৰ কৰি নাথাকে, গুণটোও বিচাৰ কৰি নাথাকে। যিজনে, সেইজনৰ সেইটোৱে হ'ল গুণ। আৰু তেনেকুৱা গুণ আমি যদি প্ৰত্যেকে আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সমাজখন সৰ্বাংগ সুন্দৰ হৈ যাব। গুণময় জ্ঞান কৰ্ম সবে পৰিহৰৈ, নিৰ্গুণ ভকতি ধৰি সখী সুখে তৰৈ। উদ্ধৱ, তুমি মনত ৰাখিবা, এই যে গুণ আৰু দুখ, এই গুণময়বিলাক তুমি ত্যাগ কৰি কেৱল নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিবলৈ চেষ্টা কৰিবা। গুণেশে কৰিছো সবে সংসাৰৰ ক্লেশ, তাক তৰিবা সখী শুনা উপদেশ। গুণৰ দ্বাৰাহে যিহেতু সংসাৰৰ সমস্ত ক্লেশ নাইকিয়া হৈ যায়, সেই উদ্ধৱ, তোমাক তাৰ উপদেশ আমি প্ৰদান কৰোঁ, তুমি শুনা।